বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান। 4জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডেৰে শাস্তি প্ৰদান আদালতৰ। চিৰাং জিলাৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে 4জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডেৰে শাস্তি প্ৰদান কৰে। প্ৰাপ্ত তথ্য মতে বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দীৰ্ঘদিন ধৰি বিচাৰ চলি অহাৰ অন্তত বৃহস্পতিবাৰে এই ৰায়দান দিয়ে আদালতে। বিজনী থানাত পঞ্জীয়ন হোৱা 182/1989 নম্বৰৰ গোচৰত বিজনীৰ 2 নং লক্ষীচৰাৰ শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয়। একেদৰে বিজনী থানাত পঞ্জীয়ন হোৱা 364/2014 নম্বৰৰ গোচৰত বিজনীৰ পূব খামাৰপাৰাৰ মজিদ আলী আৰু জাকিৰ হুছেইনক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছে। একেটা গোচৰতে আজমত আলীক 7 বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰে। আদালতৰ এই ৰায়দানে ভুক্তভোগী পৰিয়ালকেইটাক ন্যায় প্ৰদান কৰা বুলি চৰ্চিত হৈছে। আজি মহামান্য এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ আদালতে দুটা কেছত ক্রমে 5জন আসামিক মানে দোষী সাব্যস্ত করেছে। তার মাজত সেশন কেস নম্বর 184/2018, বিজনী পিএস কেস নম্বর 364/2014 আন্ডার সেকশন 120B 302 392 IPC এই কেসটুতে 3জনক দোষী সাব্যস্ত করেছে আর 2জনক যাবজ্জীবন কারাদণ্ড বিহিছে। তার মাজত হল এজন জাকির হুসেইন আর এজন হল মজিদ আলী আর এজন আসামি ওয়ান অফ দ্য একিউজড আসমত আলী তেখেতক 7 বছরের কারণে কারাদণ্ড দিচ্ছে আর লগতে 2জনক ইকুইটেল দিচ্ছে। আর এটা কেস যেটো হল সেশন কেস নম্বর 158/2018, বিজনী পিএস কেস নম্বর 182/1989 কেস আন্ডার সেকশন 396 IPC। এইটো কেছত 2জন আসামি ক্রমে শংকর রাজবংশী আর রঞ্জিত রাজবংশী 2জনকে যাবজ্জীবন কারাদণ্ড বিহিছে। এতিয়া যদি আসামিসকলে এগ্রিভ হৈ থাকে মহামান্য আদালতৰ জাজমেণ্টত সিহঁতৰ ওচৰত মানে পথ খোলা আছে, সিহঁতে এপিল কৰিব পাৰে। এইটো এটা আছিলে যে মাৰ্ডাৰ, যেটো 184 যেটো আছিলে এইটোত মাৰ্ডাৰ আছিলে আৰু মৃতদেহটো মানে গোপনৰ চেষ্টা কৰিছিলে। আৰু যেটো আছিলে 158 সেইটোত আছিলে হাউচ ট্ৰেছপাছ আছিলে মানে ডাকৈতি উইথ মাৰ্ডাৰ আছিলে। এই দুটা কেছত যেটোত শংকৰ ৰাজবংশী আৰু ৰঞ্জিত ৰাজবংশী এইটো কেছত মাৰ্ডাৰ উইথ ডাকৈতি আছিলে। আৰু যেটো কেছত জাকিৰ হুছেইন আসমত আৰু মজিদ আছিলে সেইটো কেছত আছিলে মাৰ্ডাৰ আছিলে আৰু 392 IPC সেকশনটো আছিলে। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এণ্ড লাইভ।